কলিয়াবৰত হৰিণা পহু উদ্ধাৰ। কলিয়াবৰৰ ১ নং বৰঘুলি গাঁৱত গাঁওবাসী ৰাইজে আজি উদ্ধাৰ কৰে এটি হৰিণা পোৱালি। উদ্ধাৰ কৰা হৰিণা পোৱালিটো গাঁও প্ৰধানৰ উপস্থিতিত স্থানীয় ৰাইজে চমজাই দিয়ে চুলুং আৰক্ষীক। পিছত চুলুং তহলদাৰী আৰক্ষী চকীৰ বিষয়া মৃদুল দেৱনাথৰ তৎপৰতাত তাৎক্ষণিকভাৱে শিলঘাট বন বিভাগৰ লোক উপস্থিত হৈ লৈ যায় হৰিণা পোৱালিটো। শিঙত কিছু আঘাত পোৱা হৰিণা পোৱালিটো চিকিৎসা কৰাই শিলঘাট কামাখ্যা বন সংৰক্ষিত এলেকাত মোকলাই দিয়া হ'ব বুলি জানিব দিছে বন বিভাগৰ লোকে। আজি এই ১ নম্বৰ বৰঘুলি গাঁও প্ৰধান আছিলে আৰু তেওঁৰ লগত কেইজনমান লোকেল পাব্লিক আহিছিলে। আহি কাজিৰঙাৰ পৰা এটা বনৰীয়া হৰিণ তেওঁলোকে ধৰিলে। ধৰাৰ পিছত তেওঁলোকে সযতনে হৰিণটো আমাৰ চুলুং আৰক্ষী চকীলৈ লৈ আহিলে আৰু লগে লগে আমি যি শিলঘাট ফৰেষ্ট বিট অফিচ আছে তেখেতক বিট অফিচাৰৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোক ফৰেষ্টৰ ষ্টাফ আহিছে আৰু আমি হৰিণটো তেওঁলোকক এতিয়া চমজাই দিছোঁ। এইটো আমি শিলঘাট ফৰেষ্ট অফিচলৈ লৈ যাম। কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টত এৰি দিয়া হ'ব আৰু যদিও সুস্থ আছে আমি ডক্টৰক দেখাই কৰি তাক মানে এৰি দিয়া হ'ব। আঘাতৰ চিন দেখিছে নেকি? আঘাতটো তেনেকৈ আমি দেখা নাই এতিয়ালৈকে, তথাপিও ডক্টৰে চাব। কলিয়াবৰৰ পৰা অনু বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।